জৰিয়াৰ গদাইমাৰীৰ 199 নং কেন্দ্ৰৰ অংগনবাড়ী কৰ্মীৰ ময়মতালি অংগনবাড়ী কেন্দ্ৰ হৈ পৰিল জেচিবি ট্ৰেক্টৰৰ ঠিকাদাৰৰ বাসস্থান দৰমহা বৃদ্ধিৰ দাবীত জৰিয়াত শ অংগনবাড়ী কেন্দ্ৰ প্ৰায় এমাহ ধৰি বন্ধ জৰিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত গদাইমাৰী 199 নং কেন্দ্ৰৰ অংগনবাড়ী কৰ্মীৰ মনোৱাৰা বেগমৰ কৰ্মকাণ্ডত বিপদাপন্ন কণ শিশুৰ ভৱিষ্যত অংগনবাড়ী কেন্দ্ৰটি ভাড়ালৈ দি কণ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ কেন্দ্ৰটিৰ অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে এই বিষয়ে অংগনবাড়ী কেন্দ্ৰটিৰ কৰ্মীগৰাকীৰ পৰা জানিব বিচৰাত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীত পাঠদান বন্ধ কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে এগৰাকী অংগনবাড়ী কৰ্মীয়ে এটি চৰকাৰী কাৰ্যালয় কেনেকৈ ভাড়ালৈ দিব পাৰে ইয়াকে লৈ এতিয়া অঞ্চলটোৰ সচেতন সকলো লোকৰ মনত উদয় হৈছে প্ৰশ্ন ইফালে কণ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি অংগনবাড়ী কেন্দ্ৰ হৈ পৰিল এতিয়া জেচিবি ট্ৰেক্টৰৰ ঠিকাদাৰৰ বাসস্থান এইটো কি গাঁও কাহৰি গাঁও এইটো কি কিমান দিন বন্ধ হৈ আছে একমাহ ধৰি বন্ধ হৈ আছে কিয় বন্ধ হৈছে সন্তাৰ কাৰণে সন্থাই বন্ধ দিছে মানে কিয় বন্ধ দিছে ক'ব পাৰে নেকি সন্তাৰ কাৰণে বন্ধ হৈ আছে কিহৰ কাৰণে বন্ধ দিছে গম পায় সন্তাৰ কাৰণে বন্ধ সন্থাইতো কিবা এটা কাৰণে বন্ধ দিছে দৰমহাৰ কাৰণে দৰমহাৰ কাৰণে দৰমহা কি বঢ়াব লাগে হয় 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 ঠিক আছে জৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন